Hello guys, welcome জনাইছো মৰঞ্জু কিচন ব্লগলে কি খবৰ আপোনালোকৰ ভালনে আশা কৰো সকলোৱে ভালে আছে গাইস আজি দেওবাৰ হয় আজি বলো কি বনাও তাকে ভাবিছো একেবাৰে সিম্পলত আজি দেওবাৰে থালিখন বনাবলৈ লৈছো আৰু এফালে দেখিছেনে আজি হল কেবাদিনো মানুহজনে কলডিল আনিছিলে আৰু ইয়াত যে এনেকে হৰু হৰু কলডিল বিলাক পাহাৰীয়া কলডিল তিনটাকে বিক্ৰী কৰে বাৰু তিনটাকে তাতকে বেছিও ল'ব পাৰে আৰু আনিছিলে যেহেতু কেবাদিনো হল আজি বলো বনাও কি এনেকেনো বনাম ভাবিছিলো একেবাৰে বলো সিম্পলতে বনাও আৰু প্ৰথমতে এয়া পাচলিখিনি কাটি লৈছো যা যোগাৰখিনি তো কৰি ল'ব লাগিব নহয় জানো গাইস এয়া কলডিল কাটিলো আৰু এফালে ভুল এটা কাটিলো ডালত দিম বুলি আৰু কচু এয়া ডালত দিম ধুনিয়াকে কাটি ললো আৰু কচুটো যে গাইস একদম ডাঙৰ আছিলে তথাপি আৰু কাটিলো খজাও বুলিও ভয় লাগিছে কিন্তু নখজোৱালে আৰু এফালে মই ভাজিখিনি বনাব লৈছো তেলতে অকমান পিয়াজ গোটা জিৰা আৰু তেজপাত দুখনমান দি কলডিলখিনি ভাজি ল'ব লৈছো আৰু আপোনালোকে কলডিল খাই কোনে কোনে ভাল পাব আমাৰ মানুহজনে আকৌ বৰ ভাল পায় তো হেতু কাৰণে বলো বনাই দিও আৰু এফালে দালিখিনি প্ৰথমতে বইল কৰি লৈছিলো তাৰ পিছত মই ভুল আৰু কচুখিনি দি দিছো দালি মই বইলে কৰিম তৰকা নেমাৰো বাৰু আৰু এফালে ভাজিখিনিত বলো বিলাহী এটাও কাটি দিও ধুনিয়াকে আদা নহৰু দি ললো তাৰ পিছত বিলাহীখিনি দিবলৈ লৈছো ধুনিয়াকে বিলাহীখিনি দি ললো আৰু ধুনিয়াকে ঢাকনখনো লগাই দিম যিহেতু ধুনিয়াকে সিজি থাকিব লাগিব আৰু এফালে দালিখিনিও পাতি থৈছো দালিখিনিও চাই আছো গাইস প্ৰথমতে দালিখিনি অলপ সিজি ল'ব দিলো নহলে কচুখিনি আৰু ভুলখিনি তো জলদি সিজি যাব দেখিছেনে ইমান ধুনিয়াকে দালিখিনি সিজি গল কচু আৰু ভুল ওপৰতে মান ধনিয়া অকমান কাটি দিলো আৰু এফালে মোৰ বইল দালি ৰেডি বইল দালি মানে অকনমান হালধি দি দিছো আৰু এফালে মোৰ ভাজিখিনিও হৈ গল চকচোন কলডিল ভাজিখিনি হৈ গল আৰু এফালে মই অকনমান চাটনি ৰেডি কৰো জলফাই লগত মসুন্দৰী লগতে মান ধনিয়া অকমান দিছো নহৰু কেফুটমান আৰু ধান জলকীয়া দুটামানো দিছো হেয়া চাটনি বনালো আৰু এফালে কণী বনাইছো কণীকিটা বইল কৰি ললো প্ৰথমতে তাৰপিছত হালধি নিমখ অকমান দি এনেকে ফ্ৰাই কৰি লৈছো আৰু এফালে আলু চিপ অকমানো বনাও আমাৰ ল'ৰাটোকো আলু চিপ খাই বৰ ভাল পায় গাইস অকনমান বেচন দি দিছো লগতে মছলা পাতি একো নাই দিয়া মই একেবাৰে সিম্পলতে বনাইছো আজি খানা মই মছলা পাতি একো নাই দিয়া আজি এয়াই দেওবাৰে থালিখন গাইস কেনেকুৱা লাগিলে কমেন্টত জনাব আজিলৈ আহো নতুন এটা ভিডিঅত আকৌ লগ পাম বাই বাই ধন্যবাদ